মই প্ৰথমে ক'ব বিচাৰিছোঁ যে আমি সকলো ইয়াত ভাগৱতৰ চৰ্চা কৰি আহিছোঁ। ভাগৱত আমি কেনেকৈ চৰ্চা কৰিব লাগে বুলি ক'লে, ভাৱ বুলি ক'লে ভাবিব লাগে আৰু ভাৱনাৰ উৎপত্তি কৰিব লাগে। আৰু ভাৱনা বুলি ক'লে ভাবুক হ'ব লাগিব। তাৰমানে ভাবুক ভাই ভজে ভগৱন্ত ভক্তি ভাৱে কৈছে মাধৱদেৱে। গতিকে ভাৱনা আমি কেনেকৈ উৎপন্ন কৰিব পাৰোঁ, আৰু তেতিয়াহে আমাৰ ৰস ওলাব। আৰু আমাক ৰসপান কবিজনক কৈছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ পৰম ৰস যিটো জন পান কৰিল, তাৰ আৰু অন্যত্ৰ ৰসত নাই আৰু ৰতি, এনেকে কৈছে। গতিকে এই ৰসপান আমি কৰিবলৈ যত্ন কৰিছোঁ, আৰু পাইছোনে নাই সেয়া আমি কেনেকৈ গম পাম? যদিহে আমাৰ অন্যত্ৰ বস্তুত আৰু একো ৰতি নাইকিয়া হৈ গৈছে, তাৰমানে আমি ৰসপান কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু এতিয়া ৰসপান কৰিব গ'লে আমি চবতকৈ প্ৰথমে আমি শান্ত ৰসত আহিব লাগিব। শান্ত ৰসত আহিবৰ কাৰণে আমি শতগুণী হ'ব লাগিব। শতগুণী বস্তু খাব লাগিব, শতগুণী সংগ ল'ব লাগিব, শতগুণী কাপোৰ পিন্ধিব লাগিব, আমি কথা ক'ব লাগিব, শতগুণী বস্তু চাব লাগিব। তেতিয়া আমি শতগুণীত থাকিলে আমি শান্ত ৰসত আহিব পাৰিম। আৰু শান্ত ৰসত অহাজনেহে ৰসৰ পান কৰিব পাৰে। প্ৰথম ৰস আমাক শিকাইছে মাধৱদেৱে, শংকৰদেৱে আমাক দাস্য ভাৱ, দাস্য ৰস শিকাইছে। আৰু আজি যিটো আমি পাঠ চলি আছে ইয়াতে আমাৰ শিৱৰ আৰু দক্ষৰ যিটো বিৰোধ চলি আছে, ইয়াত বাৰু কি ৰস আছে, সেয়া ৰস আমি সকলোৱে অলপ অলপ নিশ্চয় পাইছোঁ। আৰু আগলৈ আৰু আহিব, শেষ হোৱা নাই এতিয়া। গতিকে আজি আমি কি ৰস পান কৰিব পাৰিম, বা মইতো একো দিব নোৱাৰোঁ, মই একেবাৰে নগণ্য, মই নিজে লৈহে আছোঁ, শিকিহে আছোঁ। গতিকে আপোনাৰ খবৰ পৰা ল'ব চেষ্টাহে কৰিছোঁ। আপোনাৰ সবে দি আছে, বহুত দিছে, সদায় কৃতজ্ঞতাৰে সেৱা ধৰিম সেইটো কাৰণে। গতিকে এই ৰসপান কৰিবৰ কাৰণে আমি ভক্তি কৰিব লাগিব। ভক্তি বুলি ক'লে এতিয়া আমি সদায় জানো যে শ্ৰৱণ কীৰ্তনে চবতকৈ শ্ৰেষ্ঠ ভক্তি বুলি আমি কৈ আহিছোঁ, আমি কৰিও আহিছোঁ। কিন্তু আমি ভক্তিত আগবাঢ়িছেনে নাই, ভক্তিত আগবাঢ়িছেনে আমি চেক কৰিছোনে নাই, সেইটো যদি চাবলৈ যাওঁ আমি 9টা ষ্টেজ চাব লাগিব। 9টা ষ্টেজত ভক্তি আমি কৰি আছেনে নাই সেইটো চেক কৰিব লাগিব। প্ৰথম আমি শ্ৰদ্ধা আমাৰ আহিছেনে নাই, প্ৰথম ষ্টেজটো। তাৰপিছত সাধু সংগ আমি লৈছোনে নাই, আমি যিহেতু লৈছোঁ গতিকে আমি কৃপা পাত্ৰ হৈছোঁ। তাৰপিছত আমি ভজন ক্ৰিয়া ভালকৈ কৰিছোনে নাই। তাৰপিছত আমাৰ অনৰ্থ নিবৃত্তি হৈছেনে নাই, তাৰমানে আমাৰ শুদ্ধিকৰণ হৈছেনে নাই, আমাৰ বেয়া বস্তুৰ প্ৰতি মানে আমাৰ শেষ হৈছেনে নাই ইণ্টাৰেষ্টবিলাক। আমি এতিয়াও বেয়া বস্তু বা বেয়া যিবিলাক কৰি একো লাভ নাই, যিবিলাক সত্য সেইবিলাকৰ প্ৰতি আমাৰ এতিয়াও ধ্যান গৈ আছে নেকি। যদি হৈছে তেতিয়াহ'লে আমাৰ ক্লিনজিং হোৱা নাই, আমাৰ অনৰ্থ নিবৃত্তি হোৱা নাই। তাৰপিছতহে আহিব নিষ্ঠা। নিষ্ঠা আহিলে আপোনাক যিটো ডিষ্ট্ৰাকশ্যন হয়, যিটো আমি ভক্তি কৰিব গ'লে, ভগৱানক ধ্যান কৰিব গ'লে যিখিনি আমাৰ ডিষ্ট্ৰাকশ্যন আহে, আমাক দিগদাৰী কৰে, আমাৰ প্ৰব্লেম পায়, সেইখিনি আপুনি তাৰ পৰা দূৰ হ'ব পাৰিব। আৰু তাৰপিছত আপোনাৰ টেষ্ট বাঢ়িব, ৰুচি বুলি কয়, ৰুচি বাঢ়িব আপোনাৰ। আৰু তেতিয়া আপোনাৰ হয়, আমাৰ নিষ্ঠা বাঢ়িলে আমাৰ ৰুচি বাঢ়িব, আৰু ৰুচি বাঢ়িলে আমাৰ যিখিনি ভক্তি কৰিবলৈ আমি যিখিনি কাম কৰোঁ, যিখিনি নীতি নিয়ম কৰোঁ, সেইখিনিলে আমাৰ উৎসাহ জাগিব, আমাৰ ইগাৰনেছ জাগিব। আৰু তাৰপিছত আমাৰ আসক্তি বাঢ়িব ভগৱানৰ প্ৰতি। আমি ভগৱানৰ ওচৰত আমি ফিল কৰিব, আমাৰ পৰা অনুভৱ কৰিব পাৰিম ভগৱানক। আৰু তাৰপিছত ভাৱৰ আপোনাৰ উৎপন্ন হয়। ভাৱৰ উৎপন্ন হ'লে আপোনাৰ ভগৱানৰ প্ৰতি প্ৰেম জাগে, আপুনি আৱেগিক হৈ যায়, কানেকশ্যন আপোনাৰ বিল্ড আপ হয়, বণ্ডিং হয় ভগৱানৰ লগত। আৰু তাৰপিছত যিটো লাষ্ট ষ্টেজ হয় সেইটো হ'ল প্ৰেম, পিয়ৰ লাভ। তাত আপোনাৰ একদম কমপ্লিট আপুনি এবজৰ্ভ হৈ থাকে ভগৱানৰ লগত, আপোনাক কোনেও আৰু ডিষ্টাৰ্ব কৰিব নোৱাৰে, কমপ্লিট 24 আৱাৰ্ছ। গতিকে এই ষ্টেজকেইটা আমি কৰি আছেনে নাই আমি অলপ চেক কৰিব লাগে বুলি মই ভাবোঁ, আৰু মই কৰিবলৈ চেষ্টা কৰিম। কৃষ্ণ হয়, আমি আজি চতুৰ্থ স্কন্ধলৈ আহিছোঁ। এই ভাগৱতক বাংময়মূৰ্তি বুলি কোৱা হৈছে, সূৰ্য পুৰাণ বুলি কোৱা হৈছে, যিটোৱে আমাৰ সকলো আমাৰ অন্ধকাৰ শেষ কৰি দিব পাৰে, অজ্ঞান অন্ধকাৰ শেষ কৰি দিব পাৰে। আৰু এই সূৰ্য পুৰাণৰ পৰা আমি যদি বাংময়মূৰ্তি হিচাপে চাবলৈ যাওঁ, আমি চতুৰ্থ স্কন্ধত আছোঁ, যাক কয় ভৰি দুখন বুলি কয়, উৰু বুলি কয় কৃষ্ণৰ, ভগৱানৰ উৰুত আমি এতিয়া মানে পঢ়ি আছোঁ বা জানি আছোঁ। গতিকে ভাগৱতখন চোৱাৰ লগে লগে বা চুই দিয়াৰ লগে লগে আমি কৃষ্ণক চুই আছোঁ বুলি অনুভৱ আমি কৰিব পাৰিব লাগিব, চেষ্টা কৰিব লাগিব। আৰু এতিয়া চতুৰ্থ স্কন্ধৰ লক্ষণ বুলি ক'লে কি আহে, বিসৰ্গ বুলি কৈছে। বিসৰ্গ মানে প্ৰথমটো তৃতীয় স্কন্ধক স্বৰ্গ বুলি কোৱা হৈছে, আৰু চতুৰ্থটোক বিসৰ্গ বুলি কোৱা হৈছে, য'ত ব্ৰহ্মা ক্ৰিয়েট হোৱাৰ পাছত ব্ৰহ্মাৰ পৰা যিখিনি সৃষ্টি হৈছে সেইখিনিকে ইয়াত
আমাক বিৱৰণ কৰা আছে। হয়, এতিয়া আমি বিষয়গত আমি কি পাইছোঁ, চতুৰ্থ স্থানত আমি স্বয়ংভূ মনুৰ সকলৰ গোটেই বংশাৱলী পালোঁ। আৰু তাৰ পৰা আহি মনুৰ কি কয় কন্যা প্ৰসূতি বিয়া পাতিছে দক্ষ হ'ল আমাৰ মানস পুত্ৰ ব্ৰহ্মাৰ, আৰু দক্ষৰ আৰু প্ৰসূতিৰ সন্তান 6জনী ছোৱালী। তাৰ পৰা সকলোতকৈ একেবাৰে সৰুজনী হ'ল সতী। আৰু এই সতীকে বিয়া দিছে কাৰ লগত, শংকৰৰ লগত, আমাৰ শিৱ দেৱতাৰ লগত। গতিকে এতিয়া আমি দক্ষ কোন হয় বুলি ক'লে আমি জানো প্ৰজাপতি হয়। প্ৰজাপতিটো এটা সৰু সুৰা বস্তু নহয়, ব্ৰহ্মাৰ পৰা, গতিকে গোটেই জ্ঞানখিনি আছে তেওঁ। ঠিক তেনেকে শিৱ কোন হয় বুলি কয়, শিৱটো পৰম ভগৱানৰ একেবাৰে গুণৱতাৰত পৰে। তেওঁ কি কয় তমগুণেৰে গোটেইখিনি সংহাৰ কৰে। তেওঁ এজন 12 বৈষ্ণৱৰ এজন মহাবৈষ্ণৱ, তেওঁ এজন শিৱ। গতিকে এনেহেন ব্যক্তি দুজনৰ মাজত বিৰোধ হৈছে। গতিকে তেওঁলোকে যদি এনেকুৱা কাম কৰে, তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'ব আমি ভাবিব লাগিব, আমি কিমান সাৱধান হ'ব লাগিব। এতিয়া এই যিটো কাহানী, এই যিটো আখ্যান চলিছে আমাৰ শিৱ দক্ষ, আৰম্ভ কেনেকে হৈছিলে, যেতিয়া এইটো সংবাদ হয় মৈত্ৰেয় আৰু বিদুৰৰ। আমাৰ যেনেকে ভাগৱত দুটা সম্প্ৰদায়েৰে আহিছে, এটা হ'ল অনন্তৰ পৰা চাৰিসিদ্ধৰ পৰা সাংসাৰিণী, তাৰ পাছত আপোনাৰ পৰাশৰ, তাৰপিছত মৈত্ৰেয় কৈছে, আৰু মৈত্ৰেয় আজি বিদুৰক দি আছে। গতিকে এই আখ্যানটো মৈত্ৰেয় বিদুৰৰ চলি আছে। বিদুৰে সুধিছিলে যে কিয় শিৱহেন ভকত এজন বা দক্ষহেন প্ৰজাপতি এজন ব্ৰাহ্মণ, ইমান ডাঙৰ, ইমান জ্ঞানী পুৰুষ, ব্ৰহ্ম জ্ঞান থকা, তেওঁলোকৰ মাজত এনেকুৱা কি যুদ্ধ হ'ল, এনেকুৱা কি হ'ল বাৰু যে নিজৰ জীয়েককে মানে অপমান কৰিলে বা নিজৰ জীয়েকে দেহ ত্যাগ কৰিব লগা হ'ল, এটা কম ডাঙৰ কথা নেকি? এই বুলি সুধোতে এই আখ্যানটো আৰম্ভ হৈছে তেনেকৈ। আৰু এতিয়া দক্ষই কি কৰিছে, প্ৰজাপতিসকলে কি কৰিছিলে, যজ্ঞ আৰম্ভ কৰিছিল। আৰু সেই যজ্ঞত শিৱই যিহেতু উঠি পেলাই দক্ষক নিকুল সম্বোধন নজনালে, সেইটো কাৰণে দক্ষই অপমান ফিল কৰিছে। আৰু এই সাধাৰণ এটা বস্তুৰ কাৰণে, একদম সাধাৰণ বস্তু, শিৱই বা কিয় নকৰিলে, দক্ষই বা কিয় খং কৰিলে, আৰু ইমানেই খং উঠিছে যে মানে ইমান বেয়াকে তাৰমানে অপমান কৰিছে। শিৱক কি কোৱা নাই, তাৰমানে সেইবিলাক এতিয়া পঢ়িব গ'লেতো সময় নাই এতিয়া বাৰু। শিৱক মানে কি কোৱা নাই, একদম কি বুলি কৈছে, মহাভ্ৰষ্ট, দুৰ্যক, তই বোলে পাপ পুণ্য নুবুজ, চকু কিটা বানৰৰ নিচিনা, এনেকে অহংকাৰী, কি বুলি কয় আৰু তই বোলে কি বুলি কয় জটাধাৰী, আৰু বোলে কিবা কিবি ঢেৰ কৈছে আৰু মুঠতে ভস্ম ধূলি গাত মাৰ, গত পিন্ধ, এনেকুৱা ধৰণৰ বিভিন্ন কথা কৈছে। তাৰ পাছত সাপো দিছে। সাপ লাষ্টত মানে শিৱই যিহেতু নিমাত হৈ আছে, পৰম বৈষ্ণৱৰ এটা গুণ দেখাইছে শিৱ ইয়াত। আৰু বৈষ্ণৱসকল ভকতসকলে খং নকৰে, তেওঁলোকে সকলোকে সমান দেখা পায়। গতিকে তেওঁলোকৰ কাৰণে কোনো মানে মিত্ৰ নাই, তেওঁলোকে সকলোকে আত্মাময় দেখা পায়। গতিকে ইয়াত সেই ৰোলটো ইয়াত শিৱই দেখাইছে আমাক। আৰু ইয়াত দক্ষই যে কি কৰা নাই, তাৰপিছত সাপ দিছে যে তোমাক কোনো দেৱতাসকলৰ লগত তুমি যজ্ঞ ভাগ নোপোৱা, আৰু যদি কোনোবা দেৱতা তোমাক ভাগ দিব আহে বা তোমাক সংগ দিব আহে, তেওঁলোককো মানে এয়া পাপীৰ ফল পাব, তেওঁলোককো মানে এই সাপৰ আণ্ডাৰ পৰিব। ইমান বেয়াকে মানে সাপ দিয়া হৈছে। আৰু তাৰপিছত এনেকে সাপ দিয়াৰ পাছত শিৱৰ মুখ্য পাৰিষদ বুলি কৈছে, ইয়াত দাহন বুলিও কয়, আৰু কি বুলি কয় পৰম ভক্ত বুলিও কয়, নন্দী। আৰু নন্দীৰ হ'ল এজন সৰু, আচলতে শিৱ বহুত ওপৰত আছে, তাৰ তলত আছে দক্ষ, তাৰ তলত আছে নন্দী। কিন্তু নন্দী হেন এটা সৰু জীৱই এতিয়া সাপ দিছে কাক, কালি পাইছো যে মানে মোৰ মাজে মাজে হিন্দী ইংলিছ আহি যাব দেই, শব্দ বিচাৰি নাপাওঁ, অসমীয়া যিহেতু পঢ়া নাই, গতিকে আপোনালোকে ক্ষমা কৰিব, কৃষ্ণ। আৰু সেইটো কাৰণে নন্দীয়ে কি কৰিলে, ৱাপচ মানে চাৰ্চ কৰিছে, মানে সাপ দিছে দক্ষক, যে তুমি শিৱক চিনি নাপালা, শিৱহেন ভকতক চিনি নাপালা, শিৱক মানে আচলতে ভগৱানে লৰজাই দিয়া হৈছে, গতিকে শিৱহেন তুমি চিনি নাপালা, গতিকে নন্দীয়ে আকৌ চাৰ্চ কৰিছে, আকৌ মানে সাপ দিছে। সেইটো যোৱাবাৰ আমি গৈছে, সাপ নন্দীয়ে কি দিছিলে, নন্দীয়ে সাপ যেতিয়া দিছে, তেতিয়া অকল মানে শিৱক
হেৰি দক্ষক দিয়া নাই, তাৰ লগতে ব্ৰাহ্মণসকলকো দিছে যিসকলে শুনি আছিলে, মানে মাত মতা নাছিলে। গতিকে সেইটোৱে আমাক এটা বস্তু শিকাইছে, যদি ক'ৰবাত কিবা বেয়া হৈ আছে, অপমান হৈ আছে বা অন্যায় হৈ আছে, তেতিয়াহ'লে আমি তাৰমানে মাত মাতিব লাগে। গতিকে এইটো আমাক শিকাইছে। নন্দীয়ে খং কৰি দক্ষক আকৌ কাজ কৰিছে, যে আকৌ কি কৰিছে, শাপ দিছে যে তুমি বেদৰ তত্ত্ব কেতিয়াও বুজি নোপোৱা, তুমি হ'বা, বিমুখ হ'বা, ব্ৰহ্ম বিমুখ হ'বা, তুমি ব্ৰহ্মক চিনি নাপাবা, প্ৰবৃত্তি পথত থাকিবা, তুমি আৰু কি বুলি কয় সেইটো, বেদ বাদময় আশ্ৰয়, মানে বেদৰ লগত তৰ্কাতৰ্কি কৰিবা, তুমি বেদৰ মূল তত্ত্বটো বুজি কেতিয়াও নাপাবা, তৰ্কাবেদহে কৰিবা, তৰ্কাবেদ বুলি কিবা এটা কৈছে। তাৰপিছত দেহকে আত্মা বুলি মানিবা, তোমাৰ কষ্ট কেতিয়াও নুগুচিব, তুমি পশু জীৱন কটাবা, আৰু কামাতুৰ হৈ নাৰীৰ অধীন হৈ থাকিবা, তুমি লম্পট হ'বা, তোমাৰ মুখখন বৃদ্ধ ছাগলৰ নিচিনা হ'ব বুলি এনেকে শাপ দিছে নন্দীয়ে দক্ষক, কৃষ্ণ। তাৰপিছত আকৌ শাপ দিছে ব্ৰাহ্মণসকলক, যে ব্ৰাহ্মণসকলো তেনেকুৱা হওক, বেদক তৰ্কাতৰ্কি কৰক, সত্যটো বুজি নাপাওঁ, অসত্যটোৰে মজি থাকক, ঈশ্বৰৰ বিমুখ হওক, আৰু জীৱিকাৰ নিমিত্তেহে এনেকুৱা বেশ ধৰি পেলাই ঘূৰি ফুৰক। আৰু বেদৰ মধুময় পুষ্প বাণী বুলি কৈছে, মধুময় পুষ্প বাণী মানে এইটো বুজাইছে, বেদে যিখিনি কথা কয়, কৰ্মকাণ্ডীয় যিখিনি কথা আছে বেদত, যে এইখিনি কৰিলে, এইখিনি তপস্যা কৰিলে, বা এইখিনি কি বুলি কয়, ব্ৰত ধাৰিলে তুমি অমুক জেগাত যাই পাবা, স্বৰ্গত গৈ পাবা, এনেকুৱা ধৰণৰ যিবিলাক কথা আছে এইবিলাকক পুষ্পময় বাক্য বুলি কোৱা হৈছে। তেনেকুৱা বাক্যতে তুমি ৰতি হৈ থাকিবা, এনেকে নন্দীয়ে চাৰ্চ কৰিছে। মোক বাৰে বাৰে ইংলিছটো আহি আছে দেই, শাপ দিলে। এতিয়া এই যেতিয়া দুয়োজনে ইফালে সিফালৰ পৰা চাৰ্চ চলি আছে, শাপ দিয়া দি চলি আছে, তেতিয়া শিৱৰ বৰ দুখ লাগিলে, আৰু তেতিয়া হেৰিও দুখ লাগিলে, কি বুলি কয় এইটো, ভৃগুৰ দুখ লাগিলে। ভৃগুৰ তেতিয়া খং উঠিলে, আছিলে দুখ লগা নাই, খং উঠিছে ভৃগুৰ। আৰু এতিয়া আজি আৰম্ভ হ'ব তাৰ পৰা, যে শিৱ ভক্তৰ প্ৰতি ভৃগুৰ চন্দ্ৰ শাপ, আজি তাৰ পৰা আৰম্ভ হ'ব। কৃষ্ণ আৰম্ভ কৰিছে, কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম ও নমো ভগৱতে বাসুদেবায়। শুনিও বিদুৰ পাছে যেন কথা ভৈলা, ব্ৰহ্মাৰ নন্দন ভৃগু নন্দিতন হৈলা, দক্ষৰ লগত আনো ব্ৰাহ্মণ যতে জানিলে নন্দী সমস্তকে হাপিলে ক্ৰোধে কম্পমান তনু ফুৰায়া নয়ন, বুলিবে লাগিলা ভৃগু প্ৰচণ্ড বচন, দেখা সমজায়ে কেন অন্যায় কৰিলা, দক্ষৰ লগতে দ্বিজ কুলক হাপিলা। এতিয়া বিদুৰক শুনিব দিছে। মৈত্ৰেয়ী কৈছে যে ব্ৰহ্মানন্দন ভৃগুৰ নন্দীৰ সহ্য নকৰিলে, বৰ খং উঠিছে, বহুত বেছিকে খং উঠিছে। দক্ষকটো দিলেই শাপ, তাৰ লগতে ব্ৰাহ্মণসকলকো নেৰিলে। এনেকৈ কৰিব লাগে নে জানিলে নন্দী সমস্তকে হাপিলকে, ক্ৰোধে কম্পমান হৈ পৰিছে, তনু ফুৰাই নয়ন, একদম মানে নয়ন চকু ঘূৰাই ফুৰিছে, ইমান খং উঠিছে। বুলিব লাগিলে ভৃগু প্ৰচণ্ড বচন, এতিয়া ভৃগুৱে প্ৰচণ্ড বচন, এটা ষ্ট্ৰং বচন এটা ক'বলৈ আৰম্ভ কৰিছে।
দেখা সময়ত সমাজক কৈছে কেনে অন্যায় কৰিলে দক্ষৰ লগতে দ্বিজকুলকো সাপি পেলাইছে। গতিকে কিমান যে অন্যায় কৰিছে আজি আমাৰ নন্দীয়ে এনেকে বুলি ধনিয়া চিনি নিদিয়াকে কৰো প্ৰতিকাৰ আজি ইটো জীবু চন্দ্ৰহাস যেন দুষ্টৰ লোকৰ ঘৰ ব্ৰতক জীৱা জনে ব্ৰতধাৰী হবাকু যি হবে আদৰয় ঔক মহাপাখণ্ড লোকৰে গৰিহিত লোকক ভ্ৰমক হুয়া পৰম মোহিত এৰং শাস্ত্ৰ পন্থ এৰি ভিন্ন পন্থ মিলিউক নিষধক সদয়াচলোক। এতিয়া ভিগুৱে কি বুলি ভাবিছে যে এতিয়া ভিগুৱে চন্দ্ৰহাত দিবলৈ ওলাইছে, আৰু চন্দ্ৰহাত বুলি ক'লে কি বুজে বুলি মই ভাবিছিলো, অলপমান পঢ়িছো, মানে ভাবিছো দেই, এইটো ভুল হ'ব পাৰে, আপোনালোকে ক'ব দেই। চন্দ্ৰ মানে চন্দ্ৰমাৰ যিটো গতি চলে আমাৰ 14 দিনৰ আৰু 6 দিনৰ মূৰে মূৰে যে চেঞ্জ হয়, এইটো অসমীয়াত কি কয় মই ক'ব নোৱাৰো এতিয়া। এইটো কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ এই কিবা নীতি নিয়ম কিবা টাইম চাই পেলাই যিটো হাত দিয়া হয় সেইটোকে বুলি ভাবিছো মই। আপোনালোকে যদি কৈ দিয়ে মই ভাল পাম কৃষ্ণ। গতিকে চন্দ্ৰহাত দিবলৈ ওলাইছে এওঁলোকৰ নিচিনা দুষ্ট মানুহৰ কাৰণে, এই নন্দীৰ কাৰণে কৈছে। আৰু ভৱৰ ব্ৰতক দিবা জনে আচৰয় ব্ৰতধাৰী হবাকো যিভাৱে আদৰয়, মানে এই ভৱ এই পৃথিৱীত ব্ৰতধাৰীসকল যে আছে, ব্ৰত যিবিলাকে আচৰণ কৰে, ব্ৰত মানে পালে, তেওঁলোকক ব্ৰতধাৰী বুলি কৈছে। ব্ৰতধাৰী সকলক যিসকলে আদৰ কৰে, মানে তেওঁলোকক সেৱা সৎকাৰ কৰে বা তেওঁলোকক সেৱা কৰে বা পূজা কৰে, তেনেকুৱা কথা এটা কৈছে ইয়াত। আৰু তেওঁলোককে পূজা কৰে, মানে এতিয়া আপুনি ব্ৰত ধৰা মানুহ এজনক পূজা কৰিলে আপুনি কি পাব সেইটো কথা ইয়াত আহিছে। ইয়াত যে এনেকে অজ্ঞানী হওক যাতে ব্ৰতধাৰী সকলকে আদৰ কৰক সেইটো বুজাইছে। হৌক মহাপাখণ্ড লোকৰ গৰিহিত, গতিকে লোকৰ গৰিহিত কাম কৰক, পাখণ্ড হওক, লোকত ভূমুক হৈয়া পৰম মোহিত হৈ পেলাই আমি এনেই মায়াত আছো, তাতে আকৌ সাপ পাইছে, গতিকে আৰু ভ্ৰমক এনেকে মোহিত হৈ পেলাই অজ্ঞানত থাকি পেলাই শাস্ত্ৰ পন্থ এৰি ভিন্ন পন্থ মিলিউক, শাস্ত্ৰ পন্থ বেদত যি কৈছে মূল তত্ত্ব, বেদৰ মূল তত্ত্ব প্ৰত্যেক শাস্ত্ৰই কৈছে কৃষ্ণই পৰম ঈশ্বৰ, সচ্চিদানন্দ, পৰম বিগ্ৰহ, আৰু কি বুলি কয় অনাদিৰ অনন্ত, আৰু কি কয় এটা আছিলে দেই সৰ্বকাৰণৰ কাৰণম। গতিকে এই বস্তু যিসকলে বুজি নাপায় তেওঁলোকে বহুত শাস্ত্ৰ পঢ়ি একো লাভ নহয়গে, গতিকে তেনেকুৱা হওক বুলি কৈছে। আৰু বিধি এৰি নিষধ সদা আচৰিত, যিখিনি মানা কৰা আছে বেদত সেইখিনিহে আচৰণ কৰক, যিখিনি কৰা আছে বিধি দিয়া আছে সেইখিনি আচৰণ নকৰক, এনেকে বুলি চাপ দিছে কৃষ্ণ। বেদৰ মাৰ্গক বুলিবে কহে মিছা, পাখণ্ড পথক মাত্ৰ কৰিবে ইচ্ছা, লোকক কৰাইবে সেই পথে প্ৰৱৰ্তন, দেখাইবে যুগুতি কহি অনেক বচন, এৰিবে কহৌ সহিত হবৰ আচাৰ, তেজিবে কৰ্ম ক্ৰিয়া মৰ্যাদা ব্যৱহাৰ, ভিন্ন বুদ্ধি কৰি কাৰ্য অকাৰ্য জানিব, মহাভয়ানক বেশ সদায় ধৰিব। এতিয়া কৈছে যে বেদৰ মাৰ্গটো মানে মিছা বুলি ক'ব, পাখণ্ড পথকে ভাল পাব, পাখণ্ড পথকে তেওঁলোকে নিজৰ কৰি ল'ব, আপোন কৰি ল'ব,
আৰু লোককো সেয়াই শিকাব, লোককো সেই মাৰ্গতে নিয়াবলৈ চেষ্টা কৰিবলৈ আৰু দেখাব যুগুতি পঢ়ি অনেক অৱস্থা যুক্তি দিব যে এইটো মাৰ কৰিলে কি ভাল হ'ব, চা স্বৰ্গত যদি চা অমুক কৰিব পাবি, চা অমুক পাপটো শেষ হৈ যাব তোৰ, এনেকুৱা ধৰণৰ যুক্তিও দিব। এইবিলাকো শৌচ শিষ্ট খবৰ আছে, যিবিলাক শুদ্ধতাৰ আচৰণ, শিষ্টতাৰ আচৰণ এইবিলাক চব এৰি দিব, ভদ্ৰতাৰ আচৰণ চব এৰিব আৰু কৰ্ম ক্ৰিয়া মৰ্যাদা ব্যৱহাৰ চব এৰিব। এইবিলাক একো মৰ্যাদাৰ পুৰুষাই নাথাকে আৰু তেওঁলোক কেতিয়াও। আৰু ভিন্ন বুদ্ধি কৰি তেওঁলোকে বুদ্ধিত মতিভ্ৰম হ'ব, বুদ্ধিভ্ৰম হ'ব আৰু কি কৰিব, কাৰ্য কৰিব জেগাত অকাৰ্যহে কৰি কৰিব, মানে কৰিব নলগীয়া কামহে কৰি কৰিব আৰু মহা ভয়ানক বেশ ধাৰণ কৰিব। কৃষ্ণ কৃষ্ণ। হয়, আমি জগতখনত দেখি আছো এতিয়া কেনেকুৱা বেশ, কেনেকুৱা মানে আজিকালি বিউটিচিয়ান ওলাইছে, কি ৰূপ লাগে আপোনাক সেয়া ৰূপ আপোনাক এই মাত্ৰকে দি আপুনি ল'ব পাৰে। গতিকে ভয়ানক বেশ ধৰিব বুলি ভাব দিছে ভৃগুৱে আমাৰ নন্দিত কৃষ্ণ। বান্ধিব মাথাত ঘূৰ জটাৰ পতল, ঢাকিব মোৰ ধূলি শৰীৰ সকল, মনুষ্যৰ অস্থিৰ পিন্ধিব অলংকাৰ, অস্থিময় কুণ্ডল কণ্ঠটো অস্থিহাৰ, বাহুটো অংগত মনুষ্যৰ হৰময়, সেই লয় পিন্ধিবে হস্তটো হলয়, কাষ্ঠৰ দ্বাদশ জুলি সহিতে কান্ধত, মনুষ্যক কপালক ধৰিব হাতত। আৰু কি বুলি কৈছে, জটা ধৰিব, বান্ধিব মাথাত জটাধাৰী হ'ব, শিৱৰ নিচিনা হ'ব আৰু কৈছে ঢাকিব ভস্ম ধূলি, এই মৃতসকলৰ যিবিলাক ধূলি থাকে পুৰি দিয়াৰ পাছত যিখিনি ভস্ম ধূলি অস্থি সেইবিলাকৰ ধূলিহে গোটেই গাত সানিব। মনুষ্যৰে অস্থিৰ পিন্ধিব অলংকাৰ, মনুষ্য অস্থিবিলাকৰহে অলংকাৰ পিন্ধিব। অস্থিময় কুণ্ডল কণ্ঠটো অস্থিহাৰ আৰু কণ্ঠটো অস্থিহাৰ লগাব আৰু কুণ্ডল পিন্ধিবও সেইটো অস্থিৰে হ'ব, মানে মুঠতে চব মৃতৰ বস্তু পিন্ধিব, তমগুণী বস্তুবিলাক পিন্ধিব কৃষ্ণ। আৰু কৈছে বাহুটো অংগতে মনুষ্যৰ হাড়, গোটেই বাহু অংগবিলাকত চবতে মনুষ্য হাড় মূৰ এইবিলাক হাতী মুঠিৰে পাব। সেই নয় পিন্ধিব হস্তটো বলয় আৰু হাততো খাৰু যে পিন্ধিব, সেয়াই মানে সেই হাড়ময় সেই মৰা সেইবিলাকে পিন্ধিব। আৰু কাষ্ঠৰ দ্বাদশ ধূলি সহিতে কান্ধত, মনুষ্যক কপালত ধৰিব হাতত। এইটো অলপ বুজিব মোৰ টান হৈছে। কাষ্ঠৰ দ্বাদশ ধূলি সহিতে কান্ধত কিবা 12টা ধূলি কিবা এটা টাঙিব। কাষ্ঠ মানে ইয়াতে কাঠ বুজাইছে, এতিয়া ভালকে মইতো বুজিব পৰা নাই। মনুষ্যক কপালক ধৰিব হাতত আৰু মনুষ্যক কপালক ধৰিব হাতত, হাতত মানে মনুষ্যৰ মুণ্ডিবিলাকে লৈ ফুৰিব এনেকে বুলি ভাবিছো দেই। এইটো কৈ দিবচোন কোনোবা। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম ৰাম ভৈৰৱৰ মন্ত্ৰ ছয় বিবেক, নানা দ্ৰব্য বিলাই পূজা পাতিবেক, কৰিবে নৈবদ্য বহুবিধ মধ্যস্থয়, পুস্তকৰ চিত কটু গুড় মধুময়, আনু নানা মধ্যতাল কল বিৰচিত, পুস্তক পায়স নৈবেদ্য সহিত, আনু বহু সংভাৰ মিলাই যত্ন কৰি, তাতে প্ৰৱেশ সুখ পাছে অন্যায় আচৰি। ভৈৰৱৰ মন্ত্ৰ ছয় গাব বুলি কৈছে, লোককো সেয়াই দিব ভৈৰৱৰ মন্ত্ৰ ছয়। আচলতে মই অলপমান পঢ়িছিলো, শিৱটো যদি পৰম বৈষ্ণৱ হয় তেতিয়াহ'লে এইবিলাক কি মন্ত্ৰ চন্ত্ৰ দিয়ে বা এইবিলাক কি মাথা মন্ত্ৰ এইবিলাক কি গাত লৈছে মই একো বুজি পোৱা নাছিলো, অলপ বিচাৰিছিলো। মই এনেকে অকমান পাইছো, ভূত নাচ বুলি কয়, ভূতসকলক ভূতবিলাকৰ তেওঁ নাচ বুলি কৈছে। আৰু ইয়াত মানে এইটো বুজোৱা নাই যে তেওঁ কিবা সৰু বা তেওঁ কিবা
হেৰি নহয়, বৈষ্ণৱ নহয়, এইটো দুজনে। তেওঁ কৈছে যে তেওঁ নিজ জাতিকো মানে তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে এয়া তেওঁলোকৰ লগত থাকে, তেনেকে মিলি জুলি থাকে, এনেকে টাইপ মই অলপমান পঢ়িছিলো দেই, এইখিনি অকণমান আগবঢ়ালো কৃষ্ণ। গতিকে ভাবিবলৈকে দিগদাৰ হয়, পৰম বৈষ্ণৱ এজনে কি ভৈৰৱ মন্ত্ৰ কয় আৰু এনেকে শ্মশানত থাকে, এইবিলাকো পাইছো। গতিকে অলপ ভাবিব দিগদাৰ হৈছে। গতিকে যি কি নহওক, এইবিলাক চব ভগৱানৰে মায়া, ভগৱানৰ মায়া আমি কেতিয়াও বুজিব নোৱাৰো। গতিকে আমি শাস্ত্ৰত যেনেকে লিখা আছে তেনেকে আমি অজ্ঞানী হৈ পেলাই আমি সেইটোকে আমি সত্য বুলি লৈ আগবাঢ়িব লাগিব। কৃষ্ণ। ভৈৰৱৰে মন্ত্ৰ লোকক বিবেক নানা দ্ৰব্য চাই মিলাই পূজা পাতিব, নানা দ্ৰব্য দিব, পূজা কৰিব আৰু কৰিবে নৈবদ্য বহুবিধ মদ্য চাই, আৰু তেওঁলোকৰ নৈবদ্যত থাকে মদ। আৰু এই মদটোৰ কথাও মই অলপমান চাইছিলো বিচাৰি, যে মদ কিয় কয়, মদটো ইফালে আকৌ কলিয়ে থাকে বুলি কয়, ইফালে বেয়া বুলি কয়, আকৌ ইফালে আকৌ পৰম বৈষ্ণৱ এজনে মদৰ আশ্ৰয় কিয় লৈছে, এইটো মই অলপ চাইছিলো। যে তেওঁলোকে মানে যিটো স্থিতিত বহি পেলাই তেওঁলোকে ধ্যানমগ্ন হয়, তাতে হেনো অকণমান নিচাযুক্ত বস্তু খালে ভাল হয়। আৰু আগতে হেনো কি বুলি কয় সেইটো, পাম গছক অসমীয়াত কি কয় নাজানো দেই, তাল গছৰ ৰস এটা খাইছিলে, সেইটোৰে হেনো নিচা আহে। আৰু সেই নিচাটো কৰি পেলাই যেতিয়া তেওঁলোকে ধ্যানত বহে, তেওঁলোকে হেনো তেতিয়াহে মানে ধ্যানটো তেওঁলোকৰ হেৰি হয়, সক্ষম হয়, কিবা এনেকে তাক অলপমান মই পঢ়িছিলো দেই, বেছি নাজানো। হয়তো আমাৰ শিৱ পুৰাণত এইবিলাকৰ বিষয়ে ধুনীয়াকে ডিটেইলছত থাকিব বুলি মই ভাবিছো। আৰু আমাৰ এতিয়া শিৱ পুৰাণ পঢ়াৰ একো দৰকাৰ নাই, আমি যিহেতু তত্ত্বখিনি আমি বুজি পাইছো। গতিকে আমাৰ দৰকাৰ নাই, আমি অকল নাম গুণ গাই অনবৰতে কৃষ্ণক ভাবি কৃষ্ণৰে চিন্তা কৰি পৰম লোচনৰ কথা চিন্তা কৰিলে আমাৰ গতি পাম। গতিকে আমাৰ ইমান জানিব দৰকাৰ নাই। কৃষ্ণ কৃষ্ণ। আৰু কৈছে আনো নানা মধ্য তাল ফল বিৰচিত পৃষ্ঠক পায়স নৈবদ্যত আৰু কিবা তিহি পায়স বনাই অন্ন দিয়ে আৰু মধু দিয়ে, তাল ফল দিয়ে, এনেকে কৈছে। আৰু আনো বহু সম্ভাৰ মিলাই যত্ন কৰি, বহুত যত্ন কৰি আৰু কিবা কিবি দিয়ে, তাতে প্ৰৱেশ উৎসৱ আছে, অন্যায় আছে। আকৌ সেইবিলাক কৰি পেলাই আকৌ তেওঁলোকৰ অন্যায় আচৰণ কৰক বুলি শাপ দিছে, যে তেওঁলোকে এইবিলাকতো কৰিবই, লগতে বহুত অন্যায় আচৰণ কৰিহে এইবিলাক কৰি থাকিব। কৃষ্ণ। বিচাৰণে বেদ বিপ্ৰ দুই নিন্দিল, মৰ্যাদাৰো পথ যত সমূলে গৰিষিত বেদ বৰ্ণাশ্ৰম ধৰ্মযত এতেকে ভ্ৰমুক হবে পাখণ্ড পন্থত। কিয়নো বেদ বিপ্ৰ দুইটাকে মানে বেদ বিপ্ৰ দুই হাংকো নিন্দিল, বেদকো নিন্দিলে, বিপ্ৰকো নিন্দিলে, আৰু মৰ্যাদাৰ পথ সমূলে একেবাৰে এৰিলে মৰ্যাদা। কিয়নো ব্ৰাহ্মণ অপৰাধত পৰিছে, মানে বৈষ্ণৱ অপৰাধত পৰিছে। বৈষ্ণৱ অপৰাধ বহুত ডাঙৰ, কাৰণ এই অপৰাধটোত ভগৱানেও মানে হেৰি পায়, মানে অপৰাধৰ পৰা আপোনাক বন্দনা কৰিব দিগদাৰ, কাৰণে ব্ৰাহ্মণে দিয়া সাপ যিহেতু, সেই গতিকে কিয়নো দুইটাকে সাপ দিব লগা হ'ল, বিপ্ৰকো নেৰিলে, গতিকে বেয়া পাইছে, ভৃগুৱে খং কৰিছে। আৰু মৰ্যাদাৰ পথত সমূল এৰিলে, চব মৰ্যাদা শেষ কৰিলে নন্দীয়ে। গৰিহিত বেদ বৰ্ণাশ্ৰম ধৰ্ম যত এতেকে ভ্ৰমুক হবে পাখণ্ড পৰম সত। আৰু এই যে বেদত বৰ্ণাশ্ৰম ধৰ্মৰ কথা যিখিনি কৈছে, সেইখিনি মানে তেওঁ মানা নাই, তেওঁ তাৰ উল্টাই কৰিছে। গতিকে তেওঁ পাখণ্ড হৈ পৰক। এতিয়া বেদ বৰ্ণাশ্ৰম বুলি ক'লে বেদত যিটো 4টা বৰ্ণৰ কথা কোৱা হৈছে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। আৰু আশ্ৰম ধৰ্ম বুলি ক'লে 4 আশ্ৰম, আমাৰ ব্ৰহ্মচাৰী, গৃহস্থ, বানপ্ৰস্থ আৰু সন্ন্যাসী। এই আশ্ৰমৰ যিখিনি ধৰ্ম আছে সেইখিনি উল্টাই কাম কৰি বিপৰীতে কৰিছে। গতিকে তেওঁ পাখণ্ড হৈ পৰক বুলি শাপ দিছে। ইটো বেদ মাৰ্গ শুভ লক্ষণ লোকৰ, আক পূৰ্বা পৰে কৰে মহন্তে আদৰ। দেৱ জনাৰ্দন আপুনি প্ৰমাণ, চিৰন্তন পন্থ সৰ্ব লোকবিত্তমান। সিটো শুদ্ধ ব্ৰহ্মময় বেদক নিন্দিয়া, হৌক ভ্ৰষ্ট হবে পাখণ্ডৰ যত হৌক ভ্ৰষ্ট হবে পাখণ্ডৰ মত লুয়া।
ভূতনাথ বিনে ভৈৰৱনাথক মাত্ৰ আৰাধূপ দিনে কাকাৰ মধ্য মাংস ভক্ষ কৰি শাস্ত্ৰমত নজানক ভৱব্ৰত ধৰি এই বুলি মৌন ভৈলা ব্ৰহ্মাৰ তানয় থাকিলা সভাৰ মাজে ভৃগুমহয়। এই বেদমাৰ্গ কিমান শুভ হয়, এই বেদমাৰ্গ শুভ কিয় হয়? কাৰণ বেদমাৰ্গই আমি গলেহে আমি মুক্তি পাম, আমি 4 পুৰুষাৰ্থ পাম, তাৰ লগতে আমি কৃষ্ণ প্ৰেম ভক্তি পাম, 5ম পুৰুষাৰ্থৰো আমি গৰাকী হ'ব পাৰিম। গতিকে বেদমাৰ্গ শুভ লক্ষণ লোকৰ আমাৰ বিলাকৰ এই পৃথিৱীৰ 3 লোকৰে আকৌ পূৰ্বাপৰে কৰে মহন্ত আদৰ। এই মাৰ্গকে পূৰ্বাপৰ সকলে আমাৰ আগতে মহন্ত সকলে আমাৰ পূৰ্বপুৰুষসকলে কিমান আদৰ কৰিছিলে। জাতদেৱ জনাৰ্দন আপুনি প্ৰমাণ চিৰন্তন পন্থ সৰ্বলোক বিদ্যমান। জাতদেৱ জনাৰ্দন আপুনি প্ৰমাণ। আৰু জনাৰ্দন মানে ইয়াত ভগৱানক কৈছে, ভগৱান যিজনে আমাক ৰক্ষা কৰি আছে তেওঁক জনাৰ্দন বুলি কোৱা হৈছে। জাতদেৱ জনাৰ্দন আপুনি প্ৰমাণ, আপুনি ইয়াৰ প্ৰমাণ চিৰন্তন পন্থ সৰ্বলোক বিদ্যমান। এয়ে পন্থ চিৰন্তন চিৰসত্য আৰু সৰ্বলোকতে বিদ্যমান হৈ আছে। গতিকে আমি সেই বেদৰ পন্থতে আমি আগবাঢ়িছো। কৃষ্ণ সিটো শুদ্ধ ব্ৰহ্মময় বেদক নিন্দিয়া সৌকভ্ৰষ্টকলৈ পাখণ্ডৰ মত লৈয়া। গতিকে এই ব্ৰহ্মময় বেদক যোনে নিন্দা কৰিছে, এই শুদ্ধ এই পবিত্ৰ ব্ৰহ্মময় বেদক যোনে নিন্দা কৰিছে সেইজন ভ্ৰষ্ট, সেইজন পাখণ্ডৰ মতলব পাখণ্ড হওক। এইটো কৈছে নজানো কাৰণদেৱ ভূতনাথ বিনে, তেওঁ অকল ভূতনাথৰ বিনে তেওঁ আৰু কাকোৱে নাজানক। ভৈৰৱনাথক মাত্ৰ আৰাধক দিনা, দিনে ৰাতি অকল শিৱকে পূজা কৰক বুলি কৈছে। পৰম সত্য কৃষ্ণক কেতিয়াও তেওঁলোকে বিচাৰি নাপায়। সৌক একাকাৰ মধ্য মাংস ভক্ষ্য কৰি, আৰু মধ্য মাংস ভক্ষ্য কৰিয়ে তেওঁলোক এককাল হৈ থাকক। আৰু শাস্ত্ৰমত নজানক ভৱব্ৰত ধৰি, শাস্ত্ৰৰ মত নাজানক আৰু ভৱৰ যিখিনি ব্ৰত ধাৰণ কৰা সেয়াকে ধৰি থাকক। এই বুলি মৌন ভৈলা ব্ৰহ্মাৰ তনয়। আৰু ব্ৰত ধৰি পেলাই আপুনি অলপমান দেহটো অলপমান বেমাৰৰ পৰা হেৰি কৰিব পাৰিব, নিশ্চয় কৰিব পাৰিব, কিন্তু ব্ৰত ধৰিলে আপুনি কৃষ্ণক জানো পাব? গতিকে সেইটোকে কৈছে এইটোকে কৈছে যে শাস্ত্ৰমতে তেওঁলোকে নাজানক আৰু ব্ৰত ধৰিকে থাকক। এই বুলি মৌন ভৈলা ব্ৰহ্মাৰ তনয়। আমাৰ ভৃগু হৈছে ব্ৰহ্মাৰ তনয়, প্ৰজাপতিতে পৰে। গতিকে ভৃগু আৰু দক্ষ আচলতে ভাই ভাই হয়, আৰু ইফালে স্বয়ংভূ মনো ব্ৰহ্মাৰে। গতিকে তিনিওটাই ভায়েকে হয় আচলতে। ভায়েকৰে ছোৱালী বিয়া পাতিছে দক্ষই। গতিকে এইবিলাক ভাবিলে অলপ কিবা কিবি লাগে, আচৰিত লাগে। যি নহয় সৃষ্টিৰ কাৰণে এইবিলাক ভগৱানে মায়া কৰাইছে আমাক ব্ৰহ্মাৰ বংশ পৰিয়াল আগবঢ়াইছে এনেকৈ। গতিকে এতিয়া ব্ৰহ্মাৰ তনয় ভৃগু মৌন হৈ পেলাই সভাৰ মাজত বহি আছে। থাকিলে সভাৰ মাজত ভৃগু মহাশয় কৃষ্ণ 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 হয়। এই অধ্যায়টোৰ পদটো শেষ হৈছে। এতিয়া আমি আগলৈ গৈছো মানে বা কৃষ্ণ শিৱৰ দ্বাৰা প্ৰতিকাৰ বিধান। এতিয়া ভৃগুৱে সাপ দিলে, দক্ষই সাপ দিলে, নন্দী সাপ দিলে, এই সাপ দিয়া দি চলি আছে। এয়া দেখি পেলাই শিৱৰ কি হব এতিয়া? শিৱৰ কি ৰোল নিভাব আৰু কি দায়িত্ব লব, কি প্ৰতিকাৰ কৰিব, সেইটো চাম এতিয়া আমি। কৃষ্ণ পাছে ত্ৰিজগত গুৰু দেৱ পশুপতি, শুনিলন্ত সাপ নন্দী ভৃগুৰ সম্প্ৰতি, ভৈলন্ত বিমন হৱে লোকক মৰি, ইটো চন্দ সাপ এৰাই দেখকে নপৰি, সমস্তকে পাইলা ভৃগু নন্দীশ্বৰ সাপে, নপাইবে লোকক হবে কিমতে তাপে, এই বিম ৰসীভূত নাথ ত্ৰিনয়ন, বুলিলা সভাক শুনাই মধুৰ বচন। এতিয়া শিৱৰ পশুপতি বুলি কোৱা হয়। পশুপতি মানে আমাৰ ফাদাৰ, আমাৰ দেউতা, আমাৰ জীৱ বিলাকৰ, সেইটো কয় পশুপতি।
গতিকে ফাৰ্ষ্টে ত্ৰিজগতৰ গুৰু, আমাৰ গুৰু বুলি কয় যে ত্ৰিজগতৰ গুৰু বুলিও আমাৰ শিৱক কোৱা হৈছে। দেৱতাৰ ভিতৰত প্ৰধান গুৰুৰ ভিতৰত দেৱতাৰ ভিতৰত পৰে ব্ৰহ্মা আৰু শিৱ। আৰু ইফালে গুণ অৱতাৰ বুলি ভাবিলে তেখেত তমগুণী অৱতাৰো হয় আচলতে। গতিকে শিৱৰ বহুত বিভিন্ন ৰোল নিভাই আছে আচলতে, আমি এইবিলাক বুজিয়ে পাৰ নাপাওঁ আচলতে। আৰু শুনিলো তাৰ সাপৰ নন্দী ভৃগুৰে দেখিলে যে সাপ নন্দী ভৃগুৱে দি আছে, সিটোৱে ইটো এনেকে দি চলি আছে। গতিকে এতিয়া ভৈলন্ত বিমান একদম মানে ভাবিব পৰা নাই কি কৰো এতিয়া। সবে সকলোকে একেলগে মানে সাপ দি পেলাইছে, চব লোককে ইটো সন্দেহ এৰাই লোককে নহয়। এতিয়া এই সাপটোৰ পৰা লোকক কেনেকে আমি এৰাও, এতিয়া চিন্তাত পৰিছে। সমস্তকে পাৰিলে ভৃগু নন্দীশ্বৰে সাপে সমস্তে এই সাপৰ গৰাকী হ'ল। নাপাৰিলে লোকক সবে কি মতে ই তাপে কেনেকে এই তাপৰ পৰা নোপোৱা হয় থাকক, মানুহে চিন্তা কৰিছে। ভূতনাথে ত্ৰিনয়ন তিনিটা চকুৰ কাৰণে আৰু পঞ্চ কিবা বুলি কৈ দেই, পঞ্চমুখ আছে কাৰণে পঞ্চ কিবাটো ক'ব লাগিব, এতিয়া পাহৰি থাকিলো। বুলিলা সভাকো শুনাই মধুৰ, এতিয়া সভাক শিৱই কিবা এটা ক'ব এতিয়া কৃষ্ণ। যদ্যপি দুষ্টৰ সাপ মন্দিৰ ভৃগুৰ, তথাপিতো কৰো সীমা হবে স্থিৰ। যিটো লোকে মাধৱক কৰয় আশ্ৰয়, আচৰণ দুইত তাহান ভজয়। হুৱে যদি তান অনুগ্ৰহৰ ভাজন, যদ্যপি কৰয় ভগৱন্তক ভজন, তেৱে সিটো নৰে ৰাইবে কৈতো সাপ, কৃষ্ণৰ প্ৰসাদে ৰাইবে অনুতাপ। কৈছে যদিও এই দুষ্ট সাপটো তোমালোকে পোৱা, যদ্যপি দুষ্টৰ সাপৰ মন্দিৰৰ ভৃগুৰ, তথাপিতো কৰো সীমা, মই এটা সীমা বান্ধি দিওঁ, শুনা থিৰ কৰি শুনা, তোমালোকে এটা সীমা বান্ধি দিম। কি কৈছে, যদি লোকে মাধৱক কৰে আশ্ৰয়, যদি তোমালোকে আশ্ৰয় লোৱা মাধৱৰ স্বয়ং কৃষ্ণ পৰম ভগৱান পৰমাত্মা পৰম ব্ৰহ্মৰ পৰম ঈশ্বৰ কৃষ্ণৰ যদি তোমালোকে আশ্ৰয় লোৱা, অৰুণ চৰণত দুইটা তাহান ভজ, এই অৰুণ চৰণত যদি তোমালোকে ভজন কৰা, হুৱে যদি তান অনুগ্ৰহৰ ভাজন, যদ্যপি কৰে ভগৱন্তক ভজন, হুৱে যদি তান অনুগ্ৰহৰ ভাজন, যদি তোমালোকে তেওঁলোকৰ সাপটো পৰা, সেইটোকে বুজাইছে। যদ্যপি কৰে ভগৱন্তক ভজন, যদিও ভগৱন্তক ভজন কৰা, তেৱে সিটো নৰে এৰাই বেক, তেতিয়া তোমালোকে এই সাপৰ পৰা নিজকে এৰাবলৈ পাৰিবা। কৃষ্ণৰ প্ৰসাদে এৰাই বেক আনো তাপ, গোটেই তাপখিনি তোমালোকে সাপটোৰ কাৰণে যিখিনি কষ্ট পাবা, গোটেই তাপ তোমালোকৰ শেষ হ'ব যদিহে তুমি কৃষ্ণৰ চৰণ দুখনত ভজনা কৰিবলৈ আৰম্ভ কৰা। কৃষ্ণ কৃষ্ণ, সুন্দৰ কথা। এয়া মূল সাৰ আমাৰ ভাগৱত গীতাৰ, আমাৰ নিগম শাস্ত্ৰ সকলোৰে মূল সাৰ এয়াই হয়। সেইটোকে শিৱই কৈছে। কৃষ্ণ। এই বুলি শংকৰ উঠিল পাৱনে, আপোনাৰ গণে সমে সভাবিত মানে, বেদময় বৃষভত চৰি মহেশ্বৰ, নন্দী ভ্ৰমে চলি গৈলা কৈলাস শিখৰ। এতিয়া কি হলে, এইখিনি কথা কৈ পেলাই শংকৰে উঠি গল, এইখিনি তৎক্ষণাতে উঠি গল আৰু নিজৰ সকলো লগৰীয়াক লৈ, সকলো গণকে লৈ পেলাই আমাৰ বৃষভকো লৈ গৈছে। বেদময় বৃষভত চৰি মহেশ্বৰ, বৃষভ বাহন হয়, বেদময় বৃষভ বুলি কৈছে কাৰণ বেদৰ তত্ত্ব চব জানে সেইকাৰণে। আৰু চৰি তাতে উঠি পেলাই মহেশ্বৰ আমাৰ শিৱক কৈছে, নন্দী সমে চলি গল নিজৰ স্থানত কৈলাসলৈ গুচি গল। কৃষ্ণ। পাছে ব্ৰহ্মা সমে আনো প্ৰজাপতি গণ, যজ্ঞ কৰি যজিলন্ত দেৱজনাৰ্দন, সহস্ৰ বৎসৰে যজ্ঞ কৰি সমাপত,
অর্পিলন্তা হবে নি ঈশ্বর কৃষ্ণ কৰিলন্ত ঋষিগণে যজ্ঞ অৱসান পাছে আচৰিলা দিব্য অৱধৃত স্নান হে ৰাম গংগা যমুনাৰ জল গীতাত বসন্ত তহিতে আনন্দে হবে ঋষি মদিলন্ত। এই যে যুদ্ধখিনি চলি আছে বা এই যে যুদ্ধখিনি হৈ আছে বা উদক্ষ শংকৰী সাপ দি উঠি গুচি গ'ল, শংকৰে ইফালে ভিজুৱে সাপ দিলে, কিন্তু যজ্ঞ কিন্তু চলি আছে। যজ্ঞখিনি শেষ ৰখি যোৱা নাই, যজ্ঞ চলি আছে। আৰু তেওঁলোকে এই যজ্ঞ কিমান দিন কৰিছে? সহস্ৰ বছৰ কৰিছে, 1000 বছৰ তেওঁলোকে যজ্ঞ কৰিছে। আৰু তেওঁলোকে যজ্ঞ কিয় কৰে? আমাৰ সকলোৰে ভালৰ কাৰণে কৰে, পৃথিৱীৰ শান্তিৰ কাৰণে কৰে। তেওঁলোকে চবে মিলি পেলাই ব্ৰহ্মাক হেড কৰি লৈ পেলাই, ব্ৰহ্মাকে সভাপতি কৰি লৈ পেলাই তেওঁলোকে আৰু যেতিয়া যজ্ঞ পাতে প্ৰজাপতি সকলো থাকে, আকৌ অন্য দেৱতা সকলো থাকে, 33 প্ৰকাৰৰ দেৱতা সকলো থাকে, প্লাছ হেৰি থাকে, মুঠতে চব থাকে আৰু চব আহে মানে যজ্ঞবিলাকত চব আহে কৃষ্ণ। আৰু তাৰপিছত অপিলন্ত হৈ মানে ঈশ্বৰকে, আৰু তেওঁলোকে যজ্ঞ কাক কৰিছে? কৃষ্ণকে কৰিছে। গতিকে পৰম ঈশ্বৰকে কৰিছে, জনাৰ্দনকে কৰিছে। অপিলন্ত ঋষিজনে যজ্ঞ অৱসান, যজ্ঞ শেষ কৰিছে, পাছে আচৰিলা দিব্য ভৱভৃত স্নান। এতিয়া এই ভৱভৃত স্নানটোৰ ওপৰত মই অলপ ৰিচাৰ্চ কৰিছিলোঁ। আৰু ইয়াত কৈছে যে আমাৰ যেনেকে হেৰিত আছে নেকি, ক'ত গৈছিলোঁ মই আগতে এবাৰ, উত্তৰ প্ৰদেশত আছে দেই, ত্ৰিবেণী বুলি কয়, এইটো জাগাটোৱে পাহৰিলোঁ, হৰিদ্বাৰ নেকি, তাতে ক'ৰবাত আছিলে, মানে ত্ৰিবেণী বুলি কয়, সংগম হয় 3টা 4টা নদী, গংগা যমুনা সৰস্বতী, তেনেকুৱা যেতিয়া 3টা নদী য'ত জইন হয় সেই জাগাটোত যেতিয়া স্নান কৰে সেইটোক কয় ভৱভৃত স্নান বুলি কয়। তাতে ডুবকি লগাই তাতে তেওঁলোকে স্নান কৰিছে যজ্ঞ সমাপ্তি কৰি পেলাই। গংগা যমুনাৰ জল যি ঠাইত বসন্ত সেই তাতে গৈছে, তহিতে আনন্দ হবে ঋষি মদিনা, তাতে তেওঁলোকে আনন্দ কৰি মৰি আছে। কৃষ্ণ কৃষ্ণ। হে ৰাম হৈল মহা শুদ্ধ যজ্ঞ যদি চলি গৈলা হবে নিজ আপোন থানক ব্ৰহ্মাদি কৰি দেৱ গন্ধৰ্ব কিন্নৰ সিদ্ধমুনি বিদ্যাধৰ আনুনিৰঙ্কৰ ব্ৰহ্মাহৰ দক্ষ আদি হবে যে গৈলা শুনি বিদুৰ পাছে যেন কথা ভুলিলা। এতিয়া কৈছে যে তেওঁলোকে স্নান কৰি যজ্ঞ কৰি বৰ শুদ্ধ হৈ পৰিছে, ভগৱানক ঈশ্বৰক দি পেলাই চলি গ'লে হবে নিজৰ নিজৰ স্থানলৈ গ'লে, গন্ধৰ্বসকলে গন্ধৰ্বলোকলৈ গ'ল, কিন্নৰসকলে তেওঁলোকৰ লোকলৈ গ'ল। গতিকে এই যে কি কৈছিলে মহৰ লোক, জনলোক, তপলোক তাতে থাকে, তেওঁলোকৰ নিজৰ নিজৰ স্থানলৈ গুচি গৈছে। সিদ্ধমুনি বিদ্যাধৰ নিৰন্তৰ সকলো তালৈ গুচি গৈছে। ব্ৰহ্মাহৰ দক্ষ আদি হবে যে গৰিলা, চব গুচি গ'ল। এতিয়া ব্ৰহ্মাহৰ দক্ষ সকলো গুচি গ'ল, শুনিও বিদুৰ, তাৰ পাছত কি হ'ল শুনা বিদুৰ, এনেকে কৈছে মই কৃষ্ণ। সেইদিনা ধৰি প্ৰজাপতি শংকৰ নগুচিলা বিদ্বেষ মনত দূৰী সন্তৰ ভৈলা মহাবিৰোধ জামাত হৰ নহি অল্প দিন গৈল অনেক বছৰ নাহি দেখা দেখি দুইৰো সেইদিন সন্তে নগুচিল ক্ৰোধতয় দুই হানু মনতে। চব শেষ হোৱাৰ পাছত, চব গুচি যোৱাৰ পাছত মনৰ যিখিনি ভেদ ভাৱ হৈছিলে সেই ভেদ ভাৱ আজিও আছে বুলি কৈছে বিদুৰক। মৈত্ৰেয় কৈছে সেইদিনা ধৰি প্ৰজাপতি শংকৰৰ নুগুচিল বিদ্বেষ মনত দুই যে
বিদ্বেষ নুগুছিলে, এতিয়াও খং ৰাগ কৰি আছে। গতিকে আমি এতিয়া ধুনীয়াকে বুজিছো যে আমি খং কিয় হ'ল, আজি দক্ষৰ খং কিয় হ'ল বুলি যদি সোধো, দক্ষই কিবা এটা বিচাৰিছিলে, কামনা কৰিছিলে। কি কামনা কৰিছিলে? মান সন্মান। এই কামনাৰ কাৰণে আজি এই গতি হ'ল, কামনাৰ কাৰণে আজি গতি হ'ল, আৰু আগলৈ আৰু বহুত বেয়া গতি হ'বলৈ গৈ আছে। গতিকে এই যে আমি মান সন্মান বিচাৰি ফুৰো, মোক সেই পজিশ্যনটো লাগিছিল, মোক ইয়াত বহাব লাগিছিল, মোক এই এনেকে আদৰ কৰিব লাগিছিল, মোক এনেকে হাত দিব লাগিছিল, বা এনেকে মোক খুৱাব লাগিছিল, এনেকে মাতাষাৰ দিব লাগিছিল, এই যিবিলাক আমি কামনা বাসনা কৰি থাকো, চবৰ প্ৰতি কৰোঁ, চবৰ প্ৰতি, কাকো নেৰো দেই আমি। গতিকে এই বস্তুটো আমি আজি এৰিব লাগিব বুলি মই ভাবিছো এইখিনি পঢ়ি পেলাই। গতিকে আমি যদি আশা কৰোঁ আৰু যদি নাপাওঁ, তেতিয়া আমাৰ কি দিলে হয়, আজি আমি দেখি গৈছোঁ যে কামনা নাপালে আমাক খং উঠে, খং উঠিলে আমি যি পাই তাকে বিভস্ত হৈ যায়, যি পাই তাকেই বকিছোঁ, যি পাই যাকে পাই তাকে যেনেকে তেনেকে হাত দি কৰিছোঁ। গতিকে তাৰপিছত গোটেইখন ডিষ্ট্ৰাকশ্যন, ধ্বংস। গতিকে আমি কামনা এৰিব লাগিব, যদিহে আমি শান্ত ৰসত থাকিব বিচাৰিছোঁ। হয়, এতিয়া এই বিৰোধ জমাই আৰু শহুৰৰ বিৰোধ চলি আছে, অনেক বছৰ চলিলে, নহি অল্প দিন কৰিলে অনেক বছৰ, নেহি দেখা দেখি দুইৰো সেহি দিন হৈছে। তাৰপিছতে তেওঁলোকে দেখা দেখিও হোৱা নাই, এনেকে বহুত বছৰ গুচি গৈছে আৰু এক ৰোধ চলি আছে। আৰু আগত কি হ'ব আমি অনাতালিকে গম পাম। গতিকে আজ্ঞা হৈছে, মই এতিয়া সামৰিব ওলাইছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। মহিলা মহাবিৰোধ জামাত শহুৰৰ, নহি অল্প দিন গৰিলা অনেক বছৰ, নাহি দেখা দেখি দুইৰো সেহি দিন হন্তে, নগুচিল ক্ৰোধচয় দুই হানুমনতে। হৰি ৰাম ৰাম ৰাম, জয় ৰাম জয় ৰাম, জয় নাৰায়ণ, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় কৃষ্ণ, জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ, জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ। হৰি হৰি, ৰাম ৰাম, ৰাম।